আমি পোহৰ বিচাৰি যাওঁ সৃষ্টিৰ পথাৰত কৃষ্টিৰ কঠীয়া সিঁচি আমি পোহৰ বিচাৰি যাওঁ আৰু শিশুৰ কলৰৱে মুখৰিত হৈ পৰিছে এতিয়া পংকা যে ৰঙমঞ্চ আছে সেই ৰঙমঞ্চৰ বাকৰি এজাক কণ কণ শিশুৰ মুখত এতিয়া বিভিন্ন নাটকৰ সংলাপে মুখৰিত হৈ পৰিছে। মই সামগ্ৰিক পৰিৱেশটো ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাই যাব অনুৰোধ জনাইছোঁ আৰু এয়া হৈছে শিশুসকলক আচলতে কৃষ্টিৰ যি আখৰা সেই আখৰা কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে সেই সামগ্ৰিক দৃশ্যসমূহ দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ আৰু এতিয়া এই পংকা ৰঙমঞ্চৰ বাকৰিত আচলতে কেইবাটাও আচলতে একাংকনাত প্ৰতিযোগিতাৰ গোটেই আচলতে অন্তিম আচলতে যিসমূহ সংলাপ আছে সেই সংলাপসমূহ আওৰাই থকা পৰিলক্ষিত হৈছে আৰু পংকা মইনা পাৰিজাতৰ আতিথ্যত নুমলীগড় আঞ্চলিক মইনা পাৰিজাতৰ ৬৫তম যি আচলতে শিশু একাংকনাত প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলে এই পংকা সপ্তচহী ৰঙমঞ্চৰ বাকৰিত আমি উপস্থিত আছোঁ আৰু সামগ্ৰিক পৰিৱেশটো মোৰ সতীৰ্থই দেখুৱাই আছে আৰু এই মুহূৰ্তত আচলতে এফালে যি ৰঙমঞ্চ আছে ৰঙমঞ্চত নাটকৰ আখৰা নাটকৰ যি প্ৰতিযোগিতা আছে এই প্ৰতিযোগিতা আচলতে চলি থকা পৰিলক্ষিত হৈছে আৰু আনফালে এইসকল শিশুৱে আচলতে তেওঁলোকৰ যিসমূহ সংলাপ আছিলে সেই সংলাপসমূহ আওৰাই থকা পৰিলক্ষিত হৈছে। মই পোনে পোনে যি আচলতে মইনা পাৰিজাতৰ জিলাৰ বিষয়ববীয়া আছে গোলাঘাট জিলা মই তেখেতৰ ওচৰলৈ যাব বিচাৰিম। মই তেখেতৰ সৈতে কিছু কথা পাতিব বিচাৰিম। বৰ্তমান সময়ত দেখা গৈছে যে এই শিশুসকলে আচলতে এনেধৰণৰ যিসমূহ সংস্কৃতি আছে সংস্কৃতি সমূহৰ লগত সাঙুৰ খাই পৰা দেখিবলৈ পোৱা গৈছে, কিন্তু কিছুদিন পূৰ্ব আচলতে কিছু সময়ৰ আগত বা কিছুদিন পূৰ্বতে এইসমূহ নাইকিয়া হৈ গৈছিলে। এতিয়া পুনৰ সেই যি পূৰ্বৰ যি পৰম্পৰা পূৰ্বৰ যি কৃষ্টি সংস্কৃতি সেইসমূহ উভতি আহিছে, কি ক'ব এই ক্ষেত্ৰত ক'বলগীয়া মানে এইটোৱেই আচলতে কৰোণা মহামাৰীয়ে মইনা পাৰিজাতক কিছু মন্থৰ গতিত আনিছিলে নথকা নহয়। তাৰপিছতে আমি 20 চনৰ কৰোণা মহামাৰী যেতিয়া শেষ হ'ল 20 চনৰ পৰা মইনা পাৰিজাত আকৌ পুনৰ জাগিত হৈছে আৰু আমাৰ গোলাঘাট জিলাৰ এতিয়া নৱনিৰ্বাচিত সম্পাদক যথেষ্ট তেওঁ মানে উদীয়মান, গতিকে তেওঁ তত্ত্বাৱধানত আঞ্চলিকসমূহৰ সজীৱ হৈ উঠিছে। গতিকে আমি এতিয়া বৰ্তমান আগতে আমাৰ 8টা আঞ্চলিক আছিলে, এতিয়া 9টা হৈছে আৰু 2টা আঞ্চলিক গঠন হোৱাৰ যোজা চলি আছে। গতিকে বিশেষকৈ মানে কি 2025 চনৰ যি ৰাজ্যিক শিশু সমাৰোহ হ'ব সেই সমাৰোহ গোলাঘাট জিলাৰ আতিথ্যতে হ'ব আৰু গোলাঘাট জিলাৰ আতিথ্যত হোৱাৰ সম্পৰ্কত আমি আলোচনা বিলোচনা কৰি আছোঁ। হয়তো নুমলীগড় আঞ্চলিক আৰু মৰঙীয়া আঞ্চলিক মইনা পাৰিজাতৰ আতিথ্যতে আমি কৰাৰ প্ৰয়াস কৰিছোঁ। গতিকে আজি আমাৰ নাটক মানে প্ৰত্যেক বছৰে হয়, বছৰি হয় আৰু ৰাজ্যিকৰ নাটক সমাৰোহ হ'ব জানুৱাৰী 6 তাৰিখে নগাঁৱত আৰু তাৰ পৰিপ্ৰেক্ষিতত আঞ্চলিকসমূহত নাটক অলৰেডি হৈ গৈ আছে আৰু অহা 25 তাৰিখে 25 ডিচেম্বৰ 2023ত মধ্য গোলাঘাটত হ'ব, দক্ষিণ গোলাঘাটত হ'ব। তাৰ কাৰণে মানে আঞ্চলিকসমূহৰ পৰা আমি এখন নাটক এনেকৈ নিৰ্বাচিত কৰি উলিয়াব। আজি কেইখন নাটক আজি 8খন নাটক হ'ব। আমাৰ নুমলীগড় আঞ্চলিকৰ মুঠ 11টা শাখা আছে, 11টা শাখাৰে 8টা শাখা ইয়াত জইন কৰিছে। হয়, নিশ্চয়কৈ আচলতে ফুটা নুফুটা মাতেৰে এতিয়া এইসকল শিশুৱে আচলতে যি নাটকৰ সংলাপসমূহ আছে সেই সংলাপসমূহ আচলতে আওৰাই থকা পৰিলক্ষিত হৈছে। এফালে আৰু আনফালে আচলতে মঞ্চত যি ফুটা নুফুটা মাতেৰে যি অভিনয় আচলতে সুন্দৰ সুন্দৰ অভিনয় আমি পৰিলক্ষিত হৈছোঁ। আমি দৰ্শকসকলক সেই অভিনয়সমূহ দেখুৱাবলৈ যত্ন কৰিম আৰু আচলতে এই ৰঙমঞ্চত সপ্তচহীত যি ৰঙমঞ্চ আছে পংকাৰ সেই সপ্তচহীত ৰঙমঞ্চত এতিয়া লোকে লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হৈছোঁ। সমান্তৰালভাৱে আচলতে সন্মুখত আচলতে ফুটা নুফুটা মাতেৰে শিশুসকলে তেওঁলোকৰ নাটক অভিনয় কৰি গৈছে।